হয় ৰাজদীপ, ক'ব লাগিব যে আজি 4টা দিন দেৱী দুৰ্গা আৰাধনাত ব্ৰতী হৈ আছিল সমগ্ৰ ৰাজ্যবাসী টকা পূজা সমিতিবোৰে। আৰু আজি কিছু সময় আগতে বৈদিক মন্ত্ৰ উচ্চাৰণৰ মাজেৰে দেৱী দুৰ্গাৰ দশমী পূজা ইতিমধ্যে সমাপ্ত হ'ল। আৰু চিৰাং জিলাত যিহেতু তিনিটাকৈ চহৰ আছে, কাজলগাঁও, বাসুগাঁও আৰু বিজনী, এই তিনিটা চহৰতে আজিৰ দিনটোত যিসমূহ দুৰ্গা প্ৰতিমা মণ্ডপত পূজা অনুষ্ঠিত হৈছে, এই প্ৰতিমাসমূহ যাতে সুন্দৰভাৱে বিসৰ্জন হয় তাৰ বাবে জিলা প্ৰশাসনে যথেষ্ট সুন্দৰ ব্যৱস্থা কৰিছে। আৰু মই উপস্থিত আছোঁ চিৰাং জিলাৰ বাসুগাঁৱত। চিৰাং জিলাত এই বছৰ বাসুগাঁও চহৰত 19টাকৈ দুৰ্গা পূজা অনুষ্ঠিত হৈছে আৰু 19টাকৈ দুৰ্গা পূজা বিসৰ্জন হ'ব বাসুগাঁও চহৰৰ সমীপৰে চম্পানৈৰ ঘাট। আৰু চম্পানৈৰ ঘাটত যাতে কোনো ধৰণৰ বাধা বিঘিনি বা কোনো ধৰণৰ দুৰ্ঘটনা নোহোৱাকৈ যাতে দুৰ্গা পূজা দশমী অনুষ্ঠান দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন হয় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে সুন্দৰ ব্যৱস্থা কৰিছে। আৰু কিছু সময় পিছতে যি পূজা মণ্ডপসমূহত ইতিমধ্যে দশমী পতা হৈছে, মহিলাসকল আহিব। মহিলাসকল অহাৰ পিছত ইয়াতে তেওঁলোকৰ যি পৰম্পৰাগত হিন্দুৰ খেল, এই হিন্দুৰ খেল আৰম্ভ হ'ব। মুঠৰ ওপৰত এতিয়াও দেৱী দুৰ্গাৰ বিসৰ্জন চলি আছে। আৰু বিসৰ্জন মানে অৰ্থাৎ যি বৈদিক মন্ত্ৰৰ মাজে দেৱী দুৰ্গাৰ যি দশমী পূজা এতিয়া সমাপন হৈ আছে, এয়া আমি দৃশ্য দেখুৱাইছোঁ। আৰু পুৰোহিতে তেওঁৰ যি বৈদিক মন্ত্ৰৰ মাজেৰে এই দশমী পূজাৰ সমাপন কৰিছে। আৰু কিছু সময় পিছতে যি মণ্ডপসমূহ দুৰ্গা প্ৰতিমাসমূহ আসনৰ পৰা নমাই অনা হ'ব। আৰু প্ৰশাসনৰ যি নিয়ম বান্ধি দিছে, সেই প্ৰশাসনৰ নিয়ম অনুসৰি তেওঁলোকে এই দুৰ্গা প্ৰতিমাসমূহ লাহে লাহে